খবৰ ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো কিয়নো এতিয়াৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিসকল কৰ্মচাৰী সেই কৰ্মচাৰী সকলেও মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰিব এই ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি আপোনালোকক জনাই দিয়াৰ চেষ্টা কৰিছো যেহেতু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈ এতিয়া ডাঙৰ উপহাৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা শিক্ষকৰ দৰে মিউচুৱেল ট্ৰান্সফাৰৰ সুবিধা ল'ব পাৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে মিউচুৱেল ট্ৰান্সফাৰৰ সুবিধা ল'ব পাৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে আমি জনাই দিয়াৰ চেষ্টা কৰিছো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈ এতিয়া সুখবৰ লৈ অহাৰ চেষ্টা কৰিছো কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ খবৰ দিছে এক প্ৰকাৰে ক'বলৈ গ'লে সুখবৰ দিছে বুলি ক'ব লাগিব কিয়নো মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে এতিয়াৰ পৰা শিক্ষকৰ দৰেই ল'ব পাৰিব ট্ৰান্সফাৰৰ সুবিধা আমি আপোনালোকক জনাই দিয়াৰ চেষ্টা কৰিছো কিয়নো এতিয়াৰ পৰা তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে ট্ৰান্সফাৰৰ সুবিধা লাভ কৰিব পাৰিব মিউচুৱেল ট্ৰান্সফাৰক লৈ শীঘ্ৰেই সিদ্ধান্ত লোৱা হ'ব বুলি সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মিউচুৱেল ট্ৰান্সফাৰৰ আবেদনৰ বাবে মুকলি কৰা হ'ব পৰ্টেল মুকলি কৰা হ'ব বুলি কৈছে আৰু নিৰ্দিষ্ট পৰ্টেলত গৈ মিউচুৱেল ট্ৰান্সফাৰৰ বাবে কৰ্মচাৰীসকলে আবেদন কৰিব লাগিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মিউচুৱেল ট্ৰান্সফাৰক লৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে নিজৰ সুবিধা হোৱাকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে ল'ব পাৰিব বদলি কৰিব পাৰিব নিজৰ কৰ্মস্থান আৰু শীঘ্ৰেই গ্ৰহণ কৰা হ'ব এই ধৰণৰ ব্যৱস্থা এটা বিশেষ পৰ্টেল মুকলি কৰা হ'ব আৰু সেই পৰ্টেলৰ জৰিয়তে তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব যাৰ যোগেদি তেওঁলোকে আচলতে মিউচুৱেল ট্ৰান্সফাৰৰ সুবিধা ল'ব পাৰিব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে শুনাবলৈ বিচাৰিছো সৰ্বশিক্ষা অভিযান বা শিক্ষামন্ত্ৰী থাকোতে মই এটা প্ৰচেষ্টা আৰম্ভ কৰিছিলো যে অসমৰ শিক্ষকসকলে নিজৰ ভিতৰতে মিউচুৱেল ট্ৰান্সফাৰ বিচাৰিব পাৰে অৰ্থাৎ কোনোবাই ডিব্ৰুগড়ৰ পৰা ধুবুৰীত যাব খোজে কোনোবাই ধুবুৰীৰ পৰা ডিব্ৰুগড়ত আহিব পাৰে যদি দুইজন শিক্ষক সন্মতি প্ৰদান কৰে আৰু তেনেকুৱা প্ৰচেষ্টাৰ ফলত বহু হাজাৰ শিক্ষকে নিজে বিচৰা জিলাখনলৈ আহিব পাৰিছে আৰু ইজনে সিজনৰ সহায়ক হৈছে এই ব্যৱস্থাটো আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো আৰম্ভ কৰিব পাৰো নেকি শিক্ষকসকলৰ বাবে যি ব্যৱস্থা সফলভাৱে আমি ৰূপায়ণ কৰিব পাৰিছো সেই ব্যৱস্থাটো আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবেও যদি ৰূপায়ণ কৰিব পাৰো অসমৰ বহু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে চৰকাৰৰ কোনো অসুবিধা নোহোৱাকৈ নিজে বিচৰা জিলাখনলৈ তেওঁলোকে ট্ৰান্সফাৰ ল'ব পাৰিব ধৰি ললো শিলচৰৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে তেজপুৰত কাম কৰি আছে দৰং তেজপুৰ বা বিশ্বনাথ চাৰিআলিৰ কোনোবা এজন কৰ্মচাৰীয়ে শিলচৰত কাম কৰি আছে এটা দুইজনে যদি কথা পাতি এটা মিউচুৱেল ট্ৰান্সফাৰৰ আমাক আবেদন কৰে পাৰস্পৰিক বদলি আমি তাত কৰি দিলে চৰকাৰৰ কোনো অসুবিধা নহয় কিন্তু এই ব্যৱস্থা শিক্ষকৰ ক্ষেত্ৰত আছিলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰত নাছিলে কেনেকৈ কৰিব পাৰো মই তাক ভাবি আছো তাৰ বাবে এটা পৰ্টেল লাগিব আবেদনৰ প্ৰক্ৰিয়া লাগিব সময়সীমা লাগিব ইজনে সিজনৰ লগত কথা পতাৰ সুবিধা দিব লাগিব কিন্তু তথাপিতো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 70990171